মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া চলি আছে লখিমপুৰ জিলাত আৰু দেখা পোৱা গৈছে যে যেনেধৰণে আমি ইয়াৰ পূৰ্বে উল্লেখ কৰিছিলোঁ যে বিজেপিয়ে ইতিমধ্যে বহু কেইবা খোজ আচলতে 10 খোজ আগত আছে অন্যান্য দলসমূহতকৈ ঠিক আজি যি মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আমি লক্ষ্য কৰিলোঁ যে দলে বলে আহি যিসকল বিজেপি সমৰ্থিত প্ৰাৰ্থী আছে তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিলে আৰু মানৱ ডেকা লখিমপুৰৰ বিধায়ক মানৱ ডেকাই প্ৰাৰ্থীসকলক সংগ দিছে মোৰ লগত মানৱ ডেকা আছে তেখেতৰ পৰা পোনপটীয়াকৈ জানিবলৈ যাম এতিয়া দেখিছোঁ যিটো প্ৰেক্ষাপট আচলতে ৰিজাল্ট যেন স্পষ্ট হৈ আছে তেনেকুৱা হৈ আছে বুলি নাভাবোঁ চাওক আমি সদায় ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰোঁ ভাল কৰিবলৈ চেষ্টা কৰি থাকোঁ বিজেপিয়ে সেইকাৰণে আমি 12 মাহে 24 ঘণ্টাই দলৰ কামত লাগি থাকোঁ ইলেকশ্যন মানে প্ৰত্যাহ্বান কিন্তু এইবাৰ অলপ ইণ্টাৰেষ্টিং হ'ব কাৰণ ভূপেন বৰা ডাঙৰে সেইদিনা ৰাভা আশ্ৰমত কৈছে যে কংগ্ৰেছেতো ইলেকশ্যন জিকিবলৈ নেখেলে গণতান্ত্ৰিক পৰম্পৰা ৰক্ষা কৰিবলৈ খেলে গতিকে হয়তো অলপ ভাল হ'ব বুলি ভাবিছোঁ আৰু এটা ডাঙৰ কথা যে এইবাৰ বিহু আৰু ইলেকশ্যন একেলগে পৰিছে ইলেকশ্যনতকৈ আমাৰ কাৰণে কিন্তু বাপতি সাহোন বিহুটো বেছি ডাঙৰ কাৰণ আপুনি দেখিলে মই কিমান নাচ গান কৰি আমি ভাষণ চাখন দিয়া নাই নহয় আৰু গোটেই ইলেকশ্যন কেম্পেইনটোতো দেখিব আমি ধুনীয়াকৈ বিহু খাই বিহু পালন কৰি পাৰ কৰিম যাৰ ঘৰত জলপান খুৱাই জলপান খাম যাৰ ঘৰত চাইমদ গাহৰি খুৱাই চাইমদ গাহৰি খাম যাৰ ঘৰত সাজ হাঁহ খুৱাই সেয়া খাম আমিতো লখিমপুৰৰ বিহু বুলি এইবিলাক খামেই হয় নে নহয় কওকচোন আৰু সকলোৱে মিলি একেবাৰে ধুনীয়াকৈ বিহু পালন কৰি আমি ইলেকশ্যনটো পাৰ কৰি লৈ যাম হয় দেখা পোৱা গৈছে যে এফালে যদি কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি পোৱা নাই আনফালে আপোনালোকৰ বিজেপি প্ৰাৰ্থীৰ কাৰণে হেতাও পৰা প্ৰাৰ্থীটো কেনেকৈ এইটো গণতন্ত্ৰৰ বেয়াও লাগে গণতান্ত্ৰিক প্ৰক্ৰিয়া আমাৰ বিজেপি লিডাৰ নাথাকে নৰেন্দ্ৰ মোদীও কাৰ্যকৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকৰ্তা ময়ো কাৰ্যকৰ্তা প্ৰধান বৰুৱা কাৰ্যকৰ্তা কিন্তু আমাৰ কাৰ্যকৰ্তাৰ ভূমিকাবিলাক বেলেগ বেলেগকৈ ডিফাইন কৰা থাকে কাৰোবাক প্ৰধানমন্ত্ৰী দি তেওঁক ছুপ্ৰিম লিডাৰ আমি কৰি থৈছোঁ সেইটো হ'ল দায়িত্ব কিন্তু কাৰ্যকৰ্তা প্ৰত্যেকজন যোনেই টিকেট বিচাৰে তেওঁৰে যোগ্যতা আছে তেওঁৱে জিকিব পৰা ক্ষমতা আছে কিন্তু যেতিয়া এজনক আমি দিব পাৰোঁ গতিকে বাকীকেইজন আপুনি দেখিব বিচৰা মানুহ চব আহি পিনে আজি নমিনেশ্যনত গোটেইকেইজন ইনভলভ হৈ আছে গতিকে কোনো ইয়াতে চিন্তা কৰিবলগীয়া কথা নাই গতিকে চিন্তা কৰিবলগীয়া বিশেষ কাৰণ নাই মানে লখিমপুৰত 81টা যি পঞ্চায়ত আছে সকলোতে মোৰ 81টা পঞ্চায়ত নহয় মই বাকী জিলাখনত 81টা মই বাকীখিনি বস্তুটো আপুনি অমিয়া ভূঞা ডাঙৰীয়া বা প্ৰধান বৰুৱা ডাঙৰীয়াক নৱদলীয় ডাঙৰীয়া কৰিলে স্পষ্টকৈ পাব কাৰণ মই গ্ৰাউণ্ডত ইমান নাজানো কিন্তু আমাৰ ইয়াত 11টা পঞ্চায়ত আছে 11টা আঞ্চলিক পঞ্চায়তৰ কেণ্ডিডেট আছে আৰু ৱাৰ্ড মেম্বাৰ চিম্বলত নহয় গাঁৱৰ ৰাইজক সিদ্ধান্ত ল'ব যোগ্যজনে জিকি আহিব জিলা পৰিষদ 3টা আছে আমি গোটেইকেইটা 11টা 10টা আমাৰ এটা অসম গণ পৰিষদে খেলিব আৰু 3টা জিলা পৰিষদ আমি জিকিবলৈ চেষ্টা চলাই আছোঁ আৰু ভগৱানৰ আশীৰ্বাদত ৰাইজৰ আশীৰ্বাদত আমি সাফল্য হ'বলৈ সক্ষম হ'ম মানে বিহু আৰু মানে এইবাৰ মূল বিহু ইলেকশ্যন গৌণ বিহু মেইন অসমীয়া জাতিৰ কাৰণে গতিকে বিহুৰ মাজতহে ইলেকশ্যন চলি থাকিব ইলেকশ্যনৰ মাজত বিহু নচলে এবাৰ বিহুৰ মাজত ইলেকশ্যন হয় ধন্যবাদ এয়া আছিল মানৱ ডেকা মই প্ৰাৰ্থী লগ পাইছোঁ আপুনি কোনটো সমষ্টি কি মই লখিমপুৰ জিলা পৰিষদ সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতাৰ হৈ আজি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ মনোনয়ন প্ৰদান কৰিছোঁ আৰু এতিয়া আমি সকলো তাতে আমাৰ যি নথি পত্ৰ সেইখিনি জমা কৰি আমি ওলাই আহিছোঁ কি আশা কি ভৰসা মানে লখিমপুৰৰ দেখিছে আপোনালোকে লখিমপুৰ সমষ্টিটো আমাৰ মাননীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া জিকি অহাৰ পিছৰ পৰাই খুব সুন্দৰভাৱে লখিমপুৰৰ চব পিনে উন্নয়ন হৈ আহিছে সকলো পিনে আৰু আমিও ভাবিছোঁ যে যি গ্ৰামাঞ্চল আছে আমাৰ জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত যিমানখিনি গ্ৰামাঞ্চল আছে গ্ৰামাঞ্চলৰ প্ৰতিটো চুকে কোণে আমি যাতে সকলোবিলাক আঁচনি বা সকলো ৰাস্তা ঘাট উন্নয়ন কৰিব পাৰোঁ সৰ্বাংগীন উন্নয়ন কৰিব পাৰোঁ সেই লক্ষ্যৰে আমি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু মই দেখুৱাই আছোঁ যে প্ৰাৰ্থীসকল আছে তেওঁলোকে মনোনয়ন পত্ৰ দেখি থৈ আহিছে বাইদেউ কি ক'ব এই মুহূৰ্তত কোনটো সমষ্টিৰ পৰা কি হয় প্ৰাৰ্থী নহয় কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীৰ লখিমপুৰ মণ্ডলৰ মই সভাপতি দায়িত্বত আছোঁ আজি আমি নমিনেশ্যন ফিল আপ কৰিলোঁ মোৰ লখিমপুৰ মণ্ডলত লখিমপুৰ জিলা পৰিষদ সমষ্টি থাকে আৰু আমাৰ 4টা আঞ্চলিক পঞ্চায়ত আছে তাৰে আমাৰ আজি মনোনয়ন পত্ৰ খুব সফলতা দিয়া হৈছে খুব ৰাইজৰ বিপুল সঁহাৰি আৰু উন্নয়নৰ ধাৰাবাহিকতাক দেখি আমি উৎফুল্লিত ৰাইজৰ সঁহাৰি আছে আৰু ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে যি উন্নয়ন কৰিছে সকলোৱে দেখি আছে এই মুহূৰ্তত আমি যিহেতু নিৰ্বাচন কাৰো হৈ প্ৰচাৰ আমি চলাব নোৱাৰোঁ আপুনি কৈছে ঠিকে আছে বাইদেউ মনোনয়ন পত্ৰ দাখিল কৰিলে মই আঞ্চলিক পঞ্চায়তৰ উজ্জ্বলপুৰ পঞ্চায়ত মহিলা প্ৰাৰ্থী কিবা যথেষ্ট গুৰুত্ব দিছে নাৰী শক্তিক বিজেপিয়ে যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হয় তাৰে চাগে সুযোগ আপোনালোকে পাইছে নহয় জানো হয় নিশ্চয় পাইছোঁ কি ক'ব এই বিষয়ত কিবা ক'ব নেকি এতিয়া নাৰীসকলে তেতিয়া আৰু এতিয়া ৰাজনীতিত অংশগ্ৰহণৰ যিটো পাৰ্থক্য ব্যাপকভাৱে দেখা পোৱা যায় হয় আমাৰ বিজেপি চৰকাৰখনে সৰ্বাংগীন উন্নয়নৰ কাম কাজ কৰি গৈছে আৰু নাৰী শক্তিক প্ৰাধান্য দিছে সেই হেতুকে নাৰীসকলো সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰখনৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে সেইকাৰণে আমাৰ নাৰী শক্তি
মানে আগবাঢ়ি যাবলৈ আমাৰ সহায় হৈছে। আশা কি কেনেকুৱা হ'ব প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব? প্ৰতিদ্বন্দ্বিতা মোৰ বিৰোধী দলৰ লগতে হ'ব। মূলতঃ কংগ্ৰেছ। মানে যদিও বা পাৰ্থক্য থাকিব তথাপিতো কংগ্ৰেছৰ নাম নোলোৱাকে নোৱাৰি চাগে মানে প্ৰতিদ্বন্দ্বিতাৰ ক্ষেত্ৰত নিৰ্বাচন যেতিয়া নিশ্চয় প্ৰতিদ্বন্দ্বিতা হ'ব, কিন্তু আমি এতিয়ালৈকে এইটো ক'ব নোৱাৰোঁ যে কোনে নমিনেশ্যন দিছে। দিয়াৰ পিছতে আমি গম পাম যে কেনেধৰণে কেনেকুৱা আগবাঢ়িব। শুভকামনা দিলোঁ আমাৰ তৰফৰ পৰা সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে নিৰ্বাচন শেষ হওক সকলোৱে সেইটোৱে কামনা কৰিব। আৰু বিশেষত ক'বলৈ গ'লে আজি মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াত বিজেপিৰ মাজত যিটো উৎসাহ সেইটো কিন্তু লক্ষ্য কৰিব লাগিব। আজি আমি লখিমপুৰৰ বিধায়ক মানৱ ডেকা আৰু প্ৰাৰ্থীৰ লগত কথা পাতি উমান দিবলৈ যত্ন কৰিলোঁ। লখিমপুৰৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ যি বতৰ ৰাখি দিবলৈ যত্ন কৰিলোঁ আমাৰ দৰ্শকসকলক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।